শান্তি আজি 25 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ৰাজেশে সদায় পৰমাত্মাৰ মুৰলী শুনিবলৈ ব্ৰহ্মাকুমাৰী পাঠশালালৈ যায়। আচলতে তেওঁ এজন বৰ সচেতন, উৎসাহী আৰু নিয়ম নীতি মানি চলা ভাল শিক্ষাৰ্থী। তেওঁ নিজকে সদায় পৰমাত্মাৰ সহযোগী, ভাগ্যৱান বুলি বিবেচনা কৰিছিল আৰু পবিত্ৰতাৰ ব্ৰত ধাৰণ কৰিছিল। এবাৰ তেওঁৰ সন্মুখত এক কৰ্মভোগৰ পৰিস্থিতি আহিল। এনে পৰিস্থিতিয়ে তেওঁৰ পুৰুষাৰ্থত প্ৰভাৱ পেলালে। পুৰুষাৰ্থত তেওঁৰ মাজলৈ যেন পুৰুষাৰ্থৰ প্ৰতি অনীহা আহিবলৈ ধৰিলে। শিক্ষাৰ্থী হিচাপে তেওঁৰ আগৰ উৎসাহ, সচেতনতা আৰু তৎপৰতা কমিবলৈ ধৰিলে। আনকি পৰমাত্মাৰ জ্ঞান মুৰলী শুনাটো মাজে মাজে ক্ষতি হ'বলৈ ধৰিলে। এতিয়া তেওঁ পৰমপিতা পৰমাত্মাৰ সলনি মিত্ৰ সম্বন্ধীসকললৈহে অধিক আকৰ্ষিত হ'বলৈ ধৰিলে। ৰাজেশৰ অৱস্থাটো দেখি নিমিত্ত বাইদেৱে এদিন তেওঁক বুজাবলৈ ল'লে, চোৱা ৰাজেশ, স্বয়ং পৰমপিতা পৰমাত্মাই তোমাক নিতৌ জ্ঞান স্নান কৰাই আছে। তুমি বৰ ভাগ্যৱান আত্মা। গতিকে ইমান জ্ঞান পোৱাৰ পাছত তুমি কৰ্মভোগৰ বলি হোৱা এই শৰীৰৰূপী দুখক পাহৰি কেৱল পৰমাত্মাক মনত পেলোৱা। বাইদেউৰ বাণীয়ে তেওঁক উৎসাহিত কৰিলে আৰু ৰাজেশে কৰ্মভোগৰ পৰিস্থিতিক আওকাণ কৰি নষ্টমোহা হ'বলৈ যত্ন কৰিলে। ওম শান্তি।